নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ যি 5550টা পোষ্টৰ লগতে আপোনালোকৰ নতুনকৈ এডভাৰটাইজ হোৱা 4500 এলপিইউপিৰ পোষ্টৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে সকলোৱে জানে যেতিয়া আমাৰ এলপিইউপিৰ কাৰণে 5550টা পোষ্টৰ এডভাৰটাইজ হৈছিল আৰু সেই এডভাৰটাইজমেণ্ট মতে আপোনালোকৰ যি NIOSৰ ডিএলএড আছিল সেয়া কিন্তু আপোনালোকৰ মানি লোৱা নাছিল, আপোনালোকে সকলোৱে জানে। কিন্তু আপোনালোকে ইতিমধ্যে জানে ডিসেম্বৰ মাহত এটা যি সুপ্ৰিম কোৰ্টৰ নোটিছ এটা আহিছে, অৰ্ডাৰ মতে আপোনালোকৰ NIOSৰ ডিএলএডখিনি মানি ল'ব লাগে। কিন্তু সেই বিষয়ে NCT আপোনালোকৰ কোনো ডিক্লাৰেশ্যন দিয়া নাছিল যে আপোনালোকৰ মানি ল'ব লাগে বা নালাগে, কি হ'ব কি নহ'ব, গোটেইখিনি বস্তু আপোনালোকে ইতিমধ্যে গমেই পাইছে। আমি ভিডিঅ' সহকাৰে গোটেইখিনি বস্তু আপোনালোকক জনাবলৈ যত্ন কৰিছিলোঁ, আপোনালোকে ইতিমধ্যে গমেই পায়। কিন্তু আপোনালোকে এটা গুৰুত্বপূৰ্ণ আপডেট কালি আহি পাইছে। গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক আজি মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ যত্ন কৰিম যে NCTয়ে আপোনালোকৰ যি সেই NIOSৰ ডিএলএডসমূহ যে গোটেই দেশখনত মানি ল'ব লাগিব বা আপোনালোকৰ যিটো শিক্ষক নিযুক্তিৰ যি প্ৰক্ৰিয়া আছে তাত যে NIOSৰ ডিএলএডসমূহ ভেলিড 18 মাহৰ যিটো ডিএলএড প্ৰক্ৰিয়া আছিল সেটা যে ভেলিড, সেই বিষয়ে NCTয়ে কোনো ডিক্লাৰেশ্যন দিয়া নাছিল। কিন্তু এতিয়া সেই ডিক্লাৰেশ্যনটো আহি গৈছে, আপোনালোকক মই অফিচিয়েলি সেইটো দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো পোনে চাই থাকক। আপোনালোকে যদি NCTৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত যদি গুচি যায়, আপোনালোকে এটা দেখিবলৈ পাইছে এইটো অফিচিয়েল ৱেবছাইট হয়। আৰু এই অফিচিয়েল ৱেবছাইটত যেতিয়া আপোনালোকে গুচি যাব, এইখন NCTৰ অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ৱেবছাইটত যদি আপোনালোকে আহে, আপোনালোকে নিশ্চয় গুচি গ'লে আপোনালোকে দেখিবলৈ পাব এই যিটো লেটেষ্ট নোটিছ আপোনালোকৰ আছে, সেই লেটেষ্ট পাব্লিক নোটিছত আপোনালোকে যদি যায়, আপোনালোকে ইয়াতে দেখিবলৈ পাব যে আপোনালোকৰ যিটো NIOSৰ ডিএলএড সম্পৰ্কে যিটো নটিফিকেশ্যন বা সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰটো ইয়াতে পাব্লিছ কৰা হৈছে যোৱাকালি। আপোনালোকে ইয়াতে যদি চাই এনেকৈ ডাউনলোড কৰি গোটেইখিনি বস্তু আপোনালোকে চাব পাৰে, সেই নোটিছখন ইয়াতে দিয়া হৈছে। তো এই কথাটোৰ পৰা এইটো স্পষ্ট হৈছে যে আপোনালোকৰ যি NIOSৰ ডিএলএড আছিল এটা NCTয়ে মানি লৈছে, তথা আপোনালোকৰ যিটো চলিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তাতে এইটো মানি লোৱা হ'ব বুলি আপোনালোকৰ NCTয়েও ডিক্লাৰেশ্যনটো দিছে আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোৰ ওপৰত। তো আপোনাৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসম চৰকাৰে যি 5550টা লগতে আপোনালোকৰ 4500 পোষ্টৰ যি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে এলপিইউপিৰ কাৰণে, তাত আপোনালোকৰ 5500 পোষ্ট যেতিয়া এডভাৰটাইজমেণ্ট কৰা হৈছিল তেতিয়া কিন্তু আপোনালোকৰ NIOS ডিএলএডটো ভেলিড নাছিল। কিন্তু এতিয়া কথা হ'ল অসম চৰকাৰে সেই যি এডভাৰটাইজমেণ্ট আছিল তাতে মানি লয় না নলয়, কিন্তু নতুন যিটো 4500 পোষ্টৰ এডভাৰটাইজ আছে তাতে কিন্তু মানি ল'বই। তো এই কথাটো আজি আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আপোনালোকে দেখিবলৈ পাইছে, যদি আপোনালোকে চাই আপোনালোকে NCTৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নোটিছটো ডাউনলোড কৰি বা তথা চাব পাৰে, নটিফিকেশ্যনত যিটো ছেকশ্যন আছে তাতে আছে। NIOSৰ কেণ্ডিডেটসমূহ যদি 4500 তথা আমাৰ যি 5550টা পোষ্টৰ এডভাৰটাইজমেণ্ট চলি আছে তাতে যদি সোমায়, তেনেহ'লে কাট অফত যথেষ্ট প্ৰভাৱ পৰিব। এই কথাটো আপোনালোকেও ভালকৈ গম পায়। তো এতিয়া আমি ৱেইট কৰিব লাগিব অসম চৰকাৰৰ যিটো এডভাৰটাইজমেণ্ট আছে তাতে নাম কোনটোত আপোনালোকৰ NIOSৰ কেণ্ডিডেটসমূহ অন্তৰ্ভুক্ত কৰে। তো আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম। জয় অসম।